নমস্কাৰ, মোৰ ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছো। আজি আমি ক্লাছ 10ৰ বিজ্ঞান বিষয়ৰ চেপ্টাৰ 6, চেপ্টাৰৰ নাম জীৱন প্ৰক্ৰিয়া, পাৰ্ট 2ৰ মোষ্ট ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো চোৱা, কোনবিধ প্ৰাণীত পোৱা অথচ উদ্ভিদত নোপোৱা শৰ্কৰা? শৰ্কৰাবিধ আমি প্ৰাণীত পাওঁ কিন্তু উদ্ভিদত নাপাওঁ। তাৰ অপশ্যন দিয়া আছে গ্লুকোজ, ফ্ৰক্টোজ, মাল্টজ, গেলেক্টজ। ইয়াৰ ৰাইট এনচাৰটো হ'ব গেলেক্টজ। তাৰপিছত 2 নম্বৰটো চাবা, 2 নম্বৰটোত কি কৈছে? কোনবিধ যৌগই আমাৰ দেহত এণ্টিবডি গঠন কৰে? অপশ্যন এ কাৰ্বহাইড্ৰেট, বি আছে প্ৰটিন, চিত আছে লিপিড আৰু ডি আছে ওপৰৰ এটাও নহয়। যে কোনবিধ যৌগই এণ্টিবডি গঠন কৰে তোমালোকে সকলোৱে জানায়ে, সেইটো হ'ল প্ৰটিন। গতিকে অপশ্যন বি। 3 নম্বৰ প্ৰশ্নটোত আছে লালটিত থকা কোনবিধ উৎসেচকে অণুজীৱত ধ্বংস কৰে? অপশ্যন চাবা, এ নম্বৰত আছে মিঅ'চিন, বি নম্বৰত আছে এমাইলেজ, চি নম্বৰত আছে টায়ালিন আৰু ডি নম্বৰত আছে লাইচোজাইম। এইটো ৰাইট এনচাৰটো কোনটো হ'ব? অপশ্যন ডি নম্বৰ, লাইচোজাইম হ'ব ৰাইট এনচাৰ। 4 নম্বৰ প্ৰশ্নটো চোৱা, যে ৰোমান্থক প্ৰাণীৰ পাকস্থলীত ডেছটা কোঠালি থাকে? অপশ্যন এ এটা, অপশ্যন বি 3টা, অপশ্যন চি 2টা, অপশ্যন ডি 4টা। এইটো তোমালোকে আগৰ ক্লাছতো পাই আহিছা। এইটো ৰাইট এনচাৰটো হ'ব ডি নম্বৰ 4টা। 5 নম্বৰ প্ৰশ্নটো হ'ল কোষীয় শ্বসন প্ৰক্ৰিয়া কোষৰ কোনটো কোষ অংগাণুত সংগঠিত হয়? আৰু ইয়াৰ অপশ্যন কেইটা চাবা, এ নম্বৰত আছে হৰিতকণা, বিত আছে মাইটকণ্ড্ৰিয়া, চিত আছে লাইচোজম, ডিত আছে ৰগধানী। ইয়াৰে ৰাইট এনচাৰটো কোনটো হ'ব? যে কোষীয় শ্বসন প্ৰক্ৰিয়া মাইটকণ্ড্ৰিয়াত সংগঠিত হয়। গতিকে অপশ্যন বি নম্বৰটো হ'ল ৰাইট এনচাৰ। তাৰ পিছৰ প্ৰশ্নটো 6 নম্বৰ চাবা, যে ইয়াতে কি কৈছে যে উদ্ভিদৰ শ্বসন কেৱল অপশ্যন এ দিনতহে ঘটে, অপশ্যন বি ৰাতিহে ঘটে, অপশ্যন চি দিন আৰু ৰাতি উভয় কালতে ঘটে আৰু অপশ্যন ডি হ'ল বৰষুণৰ বতৰতহে ঘটে। ইয়াৰ ৰাইট এনচাৰটো হ'ল চি নম্বৰটো, দিন আৰু ৰাতি উভয় কালতে ঘটে। 7 নম্বৰ প্ৰশ্নটোত আছে ডেছ এবিধ শৰ্কৰা? ইয়াতে অপশ্যন দিয়া আছে এ নম্বৰত গ্লুকোজ, বি নম্বৰত চুক্ৰ'জ, চি নম্বৰত মাল্টজ আৰু ডি নম্বৰত এটাও নহয়। এইটো আমি সকলোৱে জানো শৰ্কৰা কি। ইয়াতে হ'ব অপশ্যন এ নম্বৰ গ্লুকোজ। 8 নম্বৰটো চাবা, 8 নম্বৰ প্ৰশ্নটো হ'ল কেৱল গাখীৰত পোৱা এক শৰ্কৰাৰ নাম? কি হ'ব? গ্লুক'জ, ফ্ৰক্টোজ, গেলেক্টজ, মাল্টজ। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি নম্বৰটো গেলেক্টজ। কুৱেশ্যন নম্বৰ 9, কোনবিধ আন্তৰিক ৰসত থকা পাচক উৎসেচক? অপশ্যন চাবা, অপশ্যন এ পেপচিন, বি ৰেনিন, চি ইউৰেপচিন, ডি ট্ৰিপচিন। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি ইউৰেপচিন। তাৰপিছত 10 নম্বৰ প্ৰশ্নটো হ'ল কোনবিধ উৎসেচক অগ্নাশয় ৰসত পোৱা যায়? অপশ্যন কেইটা চাবা, এ নম্বৰত আছে এমাইলপচিন, বি ইউৰেপচিন, চি পেপচিন, ডি এটাও নহয়। ইয়াৰ ৰাইট এনচাৰটো হ'ব এমাইলপচিন, অপশ্যন এ।